हेलो फ्रेंड्स की खबर आपनालोकर आरो आमार खबर ভাল আজি আমাৰ এটা নতুন ব্লগ আৰম্ভ কৰিছো কিন্তু ব্লগটো আমি কেতিয়াবাই দিব লাগিছিল কিন্তু মই সময় বাদ কিছুমান কামৰ ব্যস্ততাত মই ব্লগটো এডিটিং কৰিব পৰা নাছিলো আৰু আমি আজি থেক্ৰেত থাকোতে কেনেকে আমি কথাকালি ডান্স আৰু প্ৰগ্ৰাম বিলাক চাইছিলো কেৰেলাৰ এই গুটেবিলাক এই ব্লগটো দেখিবলৈ পাব গতিকে আপোনালোকে আমাৰ এই ব্লগটো চাই থাকক আমি আজি দিনটো কত কেনেদৰে কত ফুৰিবলৈ গৈছো গুটেখিনি আপোনালোকে এই ব্লগতে দেখিবলৈ পাব আৰু এই প্ৰগ্ৰামটো চাবৰ কাৰণে কিমান মানুহ আহিছে দেখিছেনে এবিলাক সব টুৰিষ্ট হয় বাহিৰৰ পৰা আহিছে সকলোৱে এই প্ৰগ্ৰামটো আৰম্ভ হোৱাৰ বাবে সবে বাট চাই আছে আৰু এইটো দৰ্জাখনৰ এইটো বন্ধ হৈ আছে এতিয়া এইফালেৰে শ্ব'টো আৰম্ভ হ'লে খুলি দিব আৰু আমি ভিতৰত যাম আৰু এইটো হৈছে কেৰেলাৰ ট্ৰেডিশনেল কথাকালি ডান্স হয় আৰু এই ডান্সৰ লগত আমাৰ অসমত হোৱা মুখাভিনয়টো মিল আছে আৰু মানে অসমত যেনেকৈ আমি মুখাভিনয় চাওঁ এটা ঘটনা মুখেৰে অভিনয় কৰি কথা নোকোৱাকৈ যেনেকৈ প্ৰদৰ্শন কৰে ঠিক এনেকুৱা এটা প্ৰগ্ৰেম হয় ইয়াতো হাতৰ আৰু মুখৰ এক্সপ্ৰেছনেৰে এটা ঘটনা দেখুৱায় আৰু তাৰ পিছতে আমি চাবলৈ আহিলো ওচৰতে থকা ঠিকৰি কালাৰী চেণ্টাৰৰ এই প্ৰগ্ৰামটো ইয়াতে ল'ৰাবিলাকে তেনেদৰে প্ৰশিক্ষণপ্ৰাপ্ত ল'ৰাবিলাকে এনেদৰে তেওঁলোকৰ কাৰুকাৰ্য প্ৰদৰ্শন কৰে মানে তৰোৱালৰ যুদ্ধ বিভিন্ন ধৰণৰ যুদ্ধ বিগ্ৰহবিলাক কেনেকৈ আগতে কৰিছিলে এই সকলোবিলাক এই চেণ্টাৰত প্ৰশিক্ষণপ্ৰাপ্ত ল'ৰাবিলাকে এনেদৰে দেখুৱায় খুব সুন্দৰ হৈছিলে প্ৰগ্ৰামবিলাক খুব ভাল লাগিলে চাই মই প্ৰায় আধা ঘণ্টা 35-40 মিনিট মানে প্ৰগ্ৰামটো হৈছে তাত আমি চালোঁ আৰু আপোনালোকে কেৰেলাত ফুৰিবলৈ আহিলে থেক্ৰেৰ এই কালাৰী চেণ্টাৰৰ এই প্ৰগ্ৰামটো নোচোৱাকৈ নাযাব কিন্তু খুব ধুনীয়া প্ৰগ্ৰাম হয় চাই খুবেই সঁচাকৈ বহুত ভাল লাগিলে আমাৰ সেইদিনাখন ইমান ধুনীয়াকৈ তেওঁলোকে প্ৰদৰ্শন কৰিছে দেখি মানে আচৰিত খুব ভাল লাগিলে
ডিনাৰ খাব আহিছোঁ এতিয়া আমি দিনটো ভালকৈ খোৱা নহ'ল আৰু দিনটো ঘূৰি এনেদৰে আমি আমাৰ ডিনাৰ কৰিব সোমালোঁ যিহেতু লাঞ্চটো ভালকৈ কৰা নহ'ল ডিনাৰটো ভালকৈ কৰি আমি হোটেললৈ আহিলোঁ ঠেকৰি হোটেল পাই গ'লোঁ আমি ৰাতি 10টা বজাত 10টা 10 হৈছে ন এতিয়া এইফালে বেলকনি বেলকনি আছে ধুনীয়া একদম কি ধুনীয়া বাথৰুমটো ধুনীয়া হোটেলটো ভালেই লাগিছে তোমাৰ তুমি গাড়ী খাবা তুমিতো হোটেল ঠিক কৰিছা ভাল বুলিয়ে ন মিষ্টাৰ উৎপলজি তোমাৰ ৰুমৰ অৱস্থা চাচোন যোৱাৰ আগ মুহূৰ্তত ৰুমৰ অৱস্থা ওৰা উঠা 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 ব্ৰাছ কৰা জলদি দেৰি হ'ব চকু মোহাই থাকিব নালাগে ইমান দেৰি খোলা ড্ৰেছ কৰি আছা নেকি আৰু নেক্সট ডে ৰাতিপুৱা সোনকালে গা পা ধুই ৰেডি হ'লোঁ আৰু ব্ৰেকফাষ্টটো তাতে আমি খালোঁ হোটেলতে খাই আমি সিদিনাখন ৰাতিপুৱা LAPত যোৱাৰ কাৰণে ৰেডি হ'লোঁ সকলো পেকিং চেকিং কৰি ৰেডি আমি ব্ৰেকফাষ্ট খাব নামি আহিলোঁ বাকী এয়া হোটেলখনৰ সন্মুখৰ ৰাস্তাটো আৰু হোটেলখন হৈছে এইখন মাউণ্টেইন হাবছ আৰু হোটেলখন ৰাস্তাৰ সন্মুখতে আছে খুব ধুনীয়া হোটেলখন ৰুম আছিল আমাৰ আৰু এতিয়া আমি ঠেকৰিৰ পৰা গৈ আছোঁ LAPলৈ LAP মানে এখন ডাউনৰ ফালে আছে আৰু ঠেকৰি এইটো হিলছত হয় তো হিলছৰ পৰা আমি লাহে লাহে ডাউনৰ ফালে নামি আছোঁ আৰু অলপ অলপ গৰমো ফিল কৰি আহি আছোঁ মানে গৰম গৰম লাগি আছে আমাৰ চবৰে গতিকে চাওঁচোন কেনেকুৱা লাগে তাত গৈ পেলাই আৰু ৰাস্তাটোৰ চাৰিওফালে দেখিলোঁ টি গাৰ্ডেনবিলাক আছে ভালে লাগিলে গৈ ৰাস্তাৰ মাজে মাজে এনেকৈ টি গাৰ্ডেনবোৰ চাই চাই আৰু LAP যিহেতু কেৰেলাৰ একদম শেষৰ ফালে থকা মানে সাগৰৰ ওচৰত থকা কিছুমান খুঁটি আৰু নদীৰ নিচিনা তেনেকুৱা আৰু মানে ঠিক সাগৰো নহয় নদীও নহয় মানে সাগৰৰ পৰা সোমাই অহা এটা পাৰ্ট আৰু তাত আৰু LAPতে কিছুমান সৰু সৰু বোট হাউচ আছে আৰু সেই বোট হাউচবিলাকত টুৰিষ্টবিলাকে গৈ পেলাই তাত থাকি মানে এটা ৰাতি থাকি পেলাই তাত LAPৰ গোটেই চাৰিওফালে ঘূৰাই তেওঁলোকক গতিকে আমিও যেনেকৈ যাবৰ কাৰণে এখন বোট হাউচ বুকিং কৰি থৈছোঁ আগতে আৰু আজি আমি গৈ LAPত থাকিম আৰু LAPত আমাক আজি থকাৰ পিছত তেওঁলোকে কেনেকুৱাকৈ ঘূৰাব বা ক'ত কি ধৰণে কৰিব গোটেইখিনি নেক্সট ভিডিঅ'ত দেখিবলৈ পাব এই ভিডিঅ'টো নহ'লে আজি বহুত দীঘলীয়া হৈ যাব গতিকে আমাৰ আজি এই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ গতিকে আপোনালোকে যদি চাই ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ আহিলোঁ বাই বাই